বিচাৰিছে ডাঙৰ খবৰ এতিয়াৰ পৰা ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰিব ডাম্পাৰে ডাম্পাৰক লৈ নতুন এছঅপি প্ৰকাশ কৰা হৈছে ডাম্পাৰ চালকে উদ্ভণ্ডালি কৰিব নোৱাৰিব আৰু ৰাজপথত ডাম্পাৰক লৈ কি নতুন নিৰ্দেশনা আহিছে ডাম্পাৰ সন্দৰ্ভত এই মুহূৰ্তত প্ৰতিটো তথ্য দিয়াৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এতিয়াৰ পৰা ৰাজপথত নচলিব ডাম্পাৰৰ অটপালিক লৈ আহি গ'ল নতুন এছঅপি মন গ'লে যিকোনো সময়ত ৰাজপথত উলিয়াব নোৱাৰিব ডাম্পাৰ প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশনা মতেহে গতি কৰিব পাৰিব ডাম্পাৰে দ্ৰুত বেগত ৰাজপথত ডাম্পাৰ চলালে শাস্তিৰ সন্মুখীন হ'ব প্ৰতিখন জিলাৰ থানালৈ বিশেষ নিৰ্দেশনা ডিচিপিৰ পৰিবহণ বিভাগকো তৎপৰ হ'বলৈ নিৰ্দেশ দিছে ডিচিপি ট্ৰেফিকৰ তৰফৰ পৰা চৰকাৰী বিভাগৰ নাম লৈ ৰাজপথত চলি আছে বহু ডাম্পাৰ আৰু তেনে গাড়ীসমূহ পৰীক্ষা কৰিব লাগিব স্থানীয় আৰক্ষী বিভাগে গতিবেগ নিয়ন্ত্ৰণ নকৰিলে জেলত সোমাব লাগিব ডাম্পাৰ চালক ডাম্পাৰক লৈ বিশেষ তালাচী চকী বহিব ৰাজ্যৰ জিলাই আৰু ডাম্পাৰৰ গতিবেগক লৈ আৰক্ষী অধীক্ষকক জাননী ডিচিপি তৰফৰ পৰা আৰু এতিয়াৰ পৰা ৰাজপথত ডাম্পাৰৰ অটপালি নচলিব ডাম্পাৰৰ অটপালিক লৈ আহি আছে নতুন এছঅপি মন গ'লেই যিকোনো সময়তে ৰাজপথত উলিয়াব নোৱাৰিব ডাম্পাৰ প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশনা মতেহে গতি কৰিব পাৰিব ডাম্পাৰে আৰু দ্ৰুত বেগত ৰাজপথত ডাম্পাৰ চলালে শাস্তিৰ সন্মুখীন হ'ব চালক প্ৰতিখন জিলাৰ থানালৈ বিশেষ নিৰ্দেশনা দিয়া হৈছে ডিচিপিৰ তৰফৰ পৰা পৰিবহণ বিভাগকো তৎপৰ হ'বলৈ নিৰ্দেশ দিছে ডিচিপিয়ে চৰকাৰী বিভাগৰ নাম লৈ ৰাজপথত বহু ডাম্পাৰে সন্ত্ৰাস চলাই আছে আৰু তেনে গাড়ীসমূহ পৰীক্ষা কৰিব লাগিব এতিয়াৰে পৰা স্থানীয় আৰক্ষী বিভাগে গতিবেগ নিয়ন্ত্ৰণ নকৰিলে জেলত সোমাব লাগিব ডাম্পাৰ চালক যিহেতু বিভিন্ন সময়ত দেখা যায় ডাম্পাৰৰ অটপালিৰ ফলতেই বহু লোকে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু অৱশেষত কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ ডাম্পাৰৰ অটপালি ৰোধ কৰাৰ বাবে আৰু ডাম্পাৰৰ সন্ত্ৰাস ৰোধ কৰাৰ বাবে এইবাৰ তৎপৰ হৈছে পৰিবহণ বিভাগ আৰু ডিচিপি ট্ৰেফিকৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে প্ৰতিখন জিলাৰ আৰক্ষীলৈ আৰু প্ৰতিখন জিলাৰ আৰক্ষীক অধিক কঠোৰ হ'বৰ বাবে আহ্বান জনাইছে চৰকাৰী বিভাগৰ নাম লৈ ৰাজপথত চলি আছে বহু ডাম্পাৰ তেনে গাড়ীসমূহ পৰীক্ষা কৰিব লাগিব স্থানীয় আৰক্ষী বিভাগে ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো গতিবেগ নিয়ন্ত্ৰণ নকৰিলে জেলত সোমাব লাগিব ডাম্পাৰ চালক এতিয়াৰ পৰা ৰাজপথত নচলিব ডাম্পাৰৰ অটপালি চলিলেই শীঘ্ৰেই খবৰ দিয়ক স্থানীয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব যিহেতু বিভিন্ন সময়ত দেখা পোৱা যায় যে ডাম্পাৰৰ অটপালিৰ বাবে বহু লোকে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশনা মতেহে এতিয়াৰ পৰা গতি কৰিব পাৰিব ডাম্পাৰে আৰু এইসমূহ ডাম্পাৰ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ এইসমূহ ডাম্পাৰে বিভিন্ন সময়ত ত্ৰাসৰ সৃষ্টি কৰে বিভিন্ন অঞ্চলত প্ৰতিখন জিলাৰ থানালৈ এতিয়া বিশেষ নিৰ্দেশনা দিয়া হৈছে ডিচিপিৰ তৰফৰ পৰা পৰিবহণ বিভাগকো তৎপৰ হ'বলৈ নিৰ্দেশ দিছে ডিচিপি ট্ৰেফিকৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ নিশ্চিত হ'ব এই মুহূৰ্তত চৰকাৰী বিভাগৰ নাম লৈ ৰাজপথত বিভিন্ন সময়ত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ডাম্পাৰসমূহে আৰু ডাম্পাৰৰ ভুলৰ বাবেই বহু সময়ত অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল বহু কেইগৰাকী ব্যক্তিয়ে আৰু তাৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ আৰু এই সন্দৰ্ভত আমাৰ হাতত যিহেতু মন্তব্য আহি পৰিছে পৰিমল শুক্লবৈদ্যৰ মন্তব্য শুনাম পোনে পোনে কোনো কন্ট্রোল নাই একো নাই তো এই ক্ষেত্ৰত আমি এই ডাম্পাৰ বিলাক ইমান দ্ৰুত গতিত চলে কোনো কন্ট্রোল নাই একো নাই তো এই ক্ষেত্ৰত আমি আগতেও অনুৰোধ কৰিছো আমি একেবাৰে করজোৰে নিবেদন কৰিম ডাম্পারের মালিকসকলক ডাম্পারের ড্রাইভারসকলক বা সব গাড়ির ড্রাইভার বা মালিকসকলক যে আপোনালোকে নিয়ন্ত্রিত গতিত গাড়ীটো চলায় গাড়ী এটা যান হয় যন্ত্ৰ হয় ইয়াতে যদি মানৱীয় চৰিত্ৰ লৈ গাড়ীটো চলায় তেনেহলে এইটো মানৱৰ নিচিনা চলিব আৰু যদি দানৱীয় চৰিত্ৰ লৈ চলায় তেনেহলে এইটো দানৱৰ নিচিনা চলিব কারণ গাড়ি তো নিজের ক্ষমতা নাই এই কারণে কেতিয়াবা কয় যন্ত্র মানব আর যন্ত্র দানব এটা একটা যন্ত্র হয়তো কাজেই মানবের নিশানা চলোয়ার কারণে
আমি একেবাৰে কৰজোৰে আপোনালোকে ফটো লৈ দেখাই দিব যে আমি জোৰ হাতে নিবেদন কৰিছো যিসকলে গাড়ী চলায় যে আপোনালোকে মানৱীৰ নিচিনা আপোনাৰ যন্ত্ৰটো চলাক। এইটো এটা মানৱ যন্ত্ৰ হ'ব যাতে আমাক ৰক্ষা কৰি যাব পাৰে বাটত। এই ডাম্পাৰ বিলাক ইমান দ্ৰুত গতিত চলে, কোনো কন্ট্ৰল নাই, একো নাই। তো এই ক্ষেত্ৰত আমি আগতেও অনুৰোধ কৰিছো, আমি একেবাৰে কৰজোৰে নিবেদন কৰিম ডাম্পারের মালিক সকলক, ডাম্পারের ড্রাইভার সকলক বা সব গাড়ির ড্রাইভার বা মালিক সকলক যে আপোনালোকে নিয়ন্ত্রিত গতিত গাড়ীটো চলায়। গাড়ী এটা যান হয়, যন্ত্ৰ হয়। ইয়াতে যদি মানৱীয় চৰিত্ৰ লৈ গাড়ীটো চলায় তেনেহলে এইটো মানৱীৰ নিচিনা চলিব। আর যদি দানৱীয় চৰিত্ৰ লৈ চলায় তেনেহলে এইটো দানৱের নিচিনা চলিব, কারণ গাড়ী তো নিজের ক্ষমতা নাই। এই কারণে কেতিয়াবা কয় যন্ত্র মানব আর যন্ত্র দানব, এটা একটা যন্ত্র হয়তো। কাজেই মানবের নিশানা চলোৱাৰ কারণে আমি একেবারে করজোরে আপোনালোকে ফটো লৈ দেখাই দিব যে আমি জোর হাতে নিবেদন করছো যিসকলে গাড়ী চলায় যে আপোনালোকে মানবের নিশানা আপনার যন্ত্রটো চলাক। এইটো এটা মানৱ যন্ত্ৰ হ'ব যাতে আমাক ৰক্ষা কৰি যাব। মন্তব্য আছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। পুনৰ ডাঙৰ খবৰটোৰ মুহূৰ্তত ফুল প্লেট মাধ্যমত পুনৰবাৰ দেখুওৱাৰ চেষ্টা কৰিম। ডাম্পাৰৰ অটপালিক লৈ নতুন এছঅপি আহি আছে অতি শীঘ্ৰেই। এতিয়াৰে পৰা ৰাজপথত নচলিব ডাম্পাৰৰ আৰু অটপালি। ডাম্পাৰৰ অটপালিক লৈ আহি আছে নতুন এছঅপি। ডাঙৰ খবৰ, মন গ'লে যিকোনো সময়তে ৰাজপথত উলিয়াব নোৱাৰিব ডাম্পাৰসমূহ। প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশনা মতেহে গতি কৰিব লাগিব ডাম্পাৰে। দ্ৰুত বেগত ৰাজপথত ডাম্পাৰ চলালে শাস্তিৰ সন্মুখীন হ'ব চালক। আৰু প্ৰতিখন জিলাৰ থানালৈ বিশেষ নিৰ্দেশনা দিছে ডিচিপিৰ তৰফৰ পৰা। পৰিবহণ বিভাগকো তৎপৰ হ'বলৈ নিৰ্দেশ ডিচিপি ট্ৰেফিকৰ। চৰকাৰী বিভাগৰ নাম লৈ ৰাজপথত চলি আছে বহু ডাম্পাৰ, আৰু তেনে গাড়ীসমূহ পৰীক্ষা কৰিব লাগিব স্থানীয় আৰক্ষী বিভাগে। গতিবেগ নিয়ন্ত্ৰণ নকৰিলে জেলত সোমাব লাগিব ডাম্পাৰ চালক। আৰু আপোনাৰ অঞ্চলতো যদি ডাম্পাৰৰ সন্ত্ৰাস চলিছে খবৰ দিয়ক আৰক্ষীক। ডাম্পাৰৰ গতিবেগক লৈ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি কৰা হৈছে। এতিয়াৰে পৰা ৰাজপথত ডাম্পাৰৰ অটপালি নচলিব। আৰু ডাম্পাৰৰ অটপালিক লৈ পৰিবহণ বিভাগ কঠোৰ হোৱা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পৰিবহণ বিভাগ কঠোৰ হৈছে সমগ্ৰ বিষয় সন্দৰ্ভত। আৰু বিভিন্ন সময়ত ডাম্পাৰসমূহে যিহেতু ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰে, বহু লোকৰ প্ৰাণ কাঢ়ি লৈ গৈছে এইসমূহ ডাম্পাৰে। আৰু এইসমূহক লৈ এবাৰ নাকি লগাবলৈ ওলাইছে আৰক্ষীৰ পৰিবহণ বিভাগ। প্ৰতিখন জিলালৈ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। আমি পুনৰবাৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। ইমান দ্রুত গতিত চলে, কোনো কন্ট্রোল নাই, একো নাই। তো এই ক্ষেত্ৰত আমি আগতেও অনুৰোধ কৰিছো, আমি একেবাৰে কৰজোৰে নিবেদন কৰিম ডাম্পারের মালিক সকলক, ডাম্পারের ড্রাইভার সকলক বা সব গাড়ির ড্রাইভার বা মালিক সকলক যে আপোনালোকে নিয়ন্ত্রিত গতিত গাড়ীটো চলায়। গাড়ী এটা যান হয়, যন্ত্ৰ হয়। ইয়াতে যদি মানৱীয় চৰিত্ৰ লৈ গাড়ীটো চলায় তেনেহলে এইটো মানৱের নিচিনা চলিব। আর যদি দানৱীয় চরিত্র লৈ চলায় তেনেহলে এইটো দানৱের নিচিনা চলিব, কারণ গাড়ী তো নিজের ক্ষমতা নাই। এই কারণে কেতিয়াবা কয় যন্ত্র মানব আর যন্ত্র দানব, এটা একটা যন্ত্র হয়তো। কাজেই মানৱের নিচিনা চলোৱাৰ কারণে আমি একেবারে করজোরে আপোনালোকে ফটো লৈ দেখাই দিব যে আমি জোর হাতে নিবেদন করছো যিসকলে গাড়ী চলায় যে আপোনালোকে মানৱের নিচিনা আপনার যন্ত্রটো চলাক। এইটো এটা মানৱ যন্ত্ৰ হ'ব যাতে আমাক ৰক্ষা কৰি যাব পাৰে বাটত। এই ডাম্পাৰ বিলাক ইমান দ্ৰুত গতিত চলে, কোনো কন্ট্রোল নাই, একো নাই। তো এই ক্ষেত্ৰত আমি আগতেও অনুৰোধ কৰিছো, আমি একেবাৰে কৰজোৰে নিবেদন কৰিম ডাম্পারের মালিক সকলক, ডাম্পারের ড্রাইভার সকলক বা সব গাড়ির ড্রাইভার বা মালিক সকলক যে আপোনালোকে নিয়ন্ত্রিত গতিত গাড়ীটো চলায়। গাড়ী এটা যান হয়, যন্ত্ৰ হয়। ইয়াতে যদি মানৱীয় চৰিত্ৰ লৈ গাড়ীটো চলায় তেনেহলে এইটো মানৱের নিচিনা চলিব। আর যদি দানৱীয় চরিত্র লৈ চলায় তেনেহলে এইটো দানৱের নিচিনা চলিব, কারণ গাড়ী তো নিজের ক্ষমতা নাই।
এই কারণে কেতিয়াবা কয় যন্ত্র মানব আর যন্ত্র দানব, এটা একটা যন্ত্র হয়তো। কাজেই মানবের নিশানা চলোৱাৰ কারণে আমি একেবারে করজোরে আপোনালোকে ফটো লৈ দেখাই দিব যে আমি জোর হাতে নিবেদন করছো যিসকলে গাড়ী চলায় যে আপোনালোকে মানবের নিশানা আপনার যন্ত্রটো চলাক। এইটো এটা মানৱ যন্ত্ৰ হ'ব যাতে আমাক ৰক্ষা কৰি যাব পাৰে বাটত। এই ডাম্পাৰ বিলাক ইমান দ্ৰুত গতিত চলে, কোনো কন্ট্রোল নাই, একো নাই। তো এই ক্ষেত্ৰত আমি আগতেও অনুৰোধ কৰিছো, আমি একেবাৰে করজোৰে নিবেদন কৰিম ডাম্পারের মালিকসকলক, ডাম্পারের ড্রাইভারসকলক বা সব গাড়ির ড্রাইভার বা মালিকসকলক যে আপোনালোকে নিয়ন্ত্রিত গতিত গাড়ীটো চলায়। গাড়ী এটা যান হয়, যন্ত্র হয়। ইয়াতে যদি মানৱীয় চৰিত্ৰ লৈ গাড়ীটো চলায় তেনেহলে এইটো মানৱের নিশানা চলিব। আর যদি দানবীয় চরিত্র লৈ চলায় তেনেহলে এইটো